প্ৰাঞ্জিত পুনে পুনে আপোনাৰ ওচৰলৈ গৈছোঁ আজি যেহেতু তদন্ত প্ৰতিবেদন দাখিল কৰা হ'ব আৰু তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীগৰাকীক দাখিল কৰিব বুলি জানিব পৰা গৈছে এই তদন্তত এতিয়া প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে পৰিয়ালৰ লোকে উত্থাপন কৰিছে আৰু সকলোৱে সেই কেইটামান প্ৰশ্ন আসলে উত্থাপন কৰিছে যে তদন্তত এগৰাকী নাৰ্ছক বৰ্তমান সময়লৈকে গ্ৰেপ্তাৰ কৰা হৈছে যিগৰাকী ইনচাৰ্জৰ দায়িত্বত আছিল ভানুপ্ৰিয়া মিছং কিন্তু সেই সময়ছোৱাত দুগৰাকীকৈ চিকিৎসকো দায়িত্বত আছিল আৰু তেওঁলোকক এবাৰো সোধা পোছাও কৰা হোৱা নাই এনেধৰণৰ এটা অভিযোগ উত্থাপন হৈছে কিমান সঁচা এই অভিযোগ আৰু কোন কোন আসলে তদন্তৰ আওতালৈ আহিছে কাক কাক সোধা পোছা কৰা হৈছে জিএমচিএইচৰ ভিতৰ ভাগত যিসমূহ আসলে কৰ্মকাণ্ড চলি থাকে এই ঘটনাৰ পিছতে স্পষ্ট হৈ পৰিছে আন্তঃগাঁথনি দুৰ্বলতাৰ কথা স্পষ্ট হৈ পৰিছে এই ক্ষেত্ৰত কি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা তদন্তত প্ৰতিবেদনত এই সকলোবোৰ দিশ সামৰি লোৱা হ'বনে চাওক নিশ্চয়কৈ পৰি ইতিমধ্যে আপুনি গোটেইখিনি কথা অৱগত কৰিছে যে প্ৰসংগ সেইখিনি এতিয়া এগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰিছে আৰু এই নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰিয়ে তেওঁলোকৰ যিকেইজন অভিযুক্ত চিকিৎসক বা নাৰ্ছ আছিল তেওঁলোকক আচলতে পলাই পঠাব বিচাৰিছে নেকি এনেধৰণৰ বহু প্ৰশ্ন সৃষ্টি হৈছে এই সময়খিনিত আৰু যিগৰাকী সেই সময়ত চিষ্টাৰ নাৰ্ছ ইনচাৰ্জ আছিল ভানুপ্ৰিয়া মিছং সেই ভানুপ্ৰিয়া মিছঙকে গ্ৰেপ্তাৰ কৰি এক প্ৰকাৰে যিকেইজন অভিযুক্ত মূল অভিযুক্ত বা অভিভাৱকেই হওক বা সেই শিশুগৰাকীৰ পিতৃয়ে এজাহাৰত যাৰ নাম তেওঁলোকে উল্লেখ কৰিছিল এগৰাকী হৈছে পূজা শইকীয়া আৰু আনগৰাকী হৈছে ঋষিকেশ এই ভট্টাচাৰ্য আৰু যি দুগৰাকীৰ নাম ইতিমধ্যে উল্লেখ কৰিছে সেই দুগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ভানুপ্ৰিয়া মিছঙৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে কেৱল তেওঁক লৈ এনে তদন্ত চলাইছে তেওঁক আচলতে অভিযুক্ত কৰা হৈছে গোটেই কথাখিনি এনেধৰণে আহিছে পোহৰলৈ কিন্তু যি দুগৰাকী চিকিৎসকৰ কথা কোৱা হৈছে সেই দুগৰাকী চিকিৎসকৰ বিৰুদ্ধে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ অভিযোগ বা কোনো ধৰণৰ তেওঁলোকে তদন্ত কৰা নাই তেওঁলোকে তদন্তৰ আঁতৰলৈ অনা নাই কিন্তু মূল বিষয়টো হৈছে যে জিএমচিএইচত এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই স্বাভাৱিকতেই সকলোৰে মনত এটা প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ কেৱল সৰু সৰু মানুহবোৰক বা যিবোৰ মানুহে আচলতে এই গোটেই কাণ্ডটোৰ লগত খুব কমভাৱে জড়িত সেই মানুহবোৰকহে আচলতে তদন্তৰ আওতালৈ আনি বা গ্ৰেপ্তাৰ কৰি এক প্ৰকাৰে গোটেই বিষয়টো ফালৰি কাটিব বিচাৰিছে নেকি এনেধৰণৰ বহু প্ৰশ্নৰ সৃষ্টি হৈছে কিন্তু এতিয়ালৈকে যে যি দুগৰাকী ডক্টৰৰ নাম উল্লেখ কৰা হৈছে সেই ডক্টৰ দুগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে কিয় তেওঁলোকে কোনো ধৰণৰ তদন্ত কৰা নাই কিয় তেওঁলোকক আটক কৰা নাই কিয় সোধা পোছা কৰা নাই এই কথাখিনিক লৈ এতিয়া বহুতৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে আৰু সৃষ্টি হোৱাৰ কথা কিন্তু এইখিনিতে মই আন এটা কথা কৈ থওঁ যে যিহেতু তদন্ত কমিটিৰ প্ৰতিবেদন আপুনি উল্লেখ কৰিছে যে তদন্ত কমিটিৰ প্ৰতিবেদন কি হ'ব ৩-৪টা দিনৰ পিছত তদন্ত কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ব বুলি যিহেতু কোৱা হৈছিল আজি ৩-৪টা দিন উকলি গৈছে গতিকে আজি সেই তদন্ত কমিটিৰ প্ৰতিবেদন ওলাই অহাৰ সম্ভাৱনা আছে গতিকে তদন্ত কমিটিখনত কি থাকে আচলতে কাৰ দুখ থাকিব কোনে গোটেই সমগ্ৰ ঘটনাটোক লৈ এক প্ৰকাৰে জগৰীয়া হ'ব কোন জবাবদিহি হ'ব গোটেই তদন্ত কমিটিৰ প্ৰতিবেদনত থাকিব তদন্ত কমিটিৰ প্ৰতিবেদনত আছে ডিএমইৰ অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ অতিৰিক্ত মুখ্য সচিব ছুটি চাংচনৰ সহিতে এইমছৰ চিকিৎসকৰ দল এটা আছে গতিকে এই দলটো আচলতে তেওঁলোকৰ যি তদন্ত কমিটি সেই তদন্ত কমিটি প্ৰস্তুত কৰিছে আৰু তদন্ত কমিটি প্ৰস্তুত কৰাৰ পিছতেই তেওঁলোকৰ যিসমূহ তদন্তৰ এই গোটেই ঘটনাৰ কথা বা কেনেধৰণে সংঘটিত হৈছিল কি হৈছিল গোটেই বিষয়বোৰক লৈ এক প্ৰকাৰে তদন্ত কমিটিখনত আছে আৰু সকলোৱে আশা প্ৰকাশ কৰিছে যে এই তদন্ত কমিটিখন আচলতে সঠিক হওক শুদ্ধ হওক যিহেতু দোষীয়ে কঠোৰ শাস্তি পাওক এই কথাখিনি সকলোৱে বিচাৰিছে কিন্তু যিহেতু ৩-৪টা দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিলে গতিকে আজিৰ দিনটোত সেই তদন্ত কমিটিৰ প্ৰতিবেদন তেওঁলোকে দাখিল কৰাৰ সম্ভাৱনা এক প্ৰকাৰে ১০০% আছে বুলি ক'ব লাগিব আৰু সেই তদন্ত কমিটিৰ প্ৰতিবেদন যিহেতু মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকে দিব গতিকে মুখ্যমন্ত্ৰীগৰাকীক দিয়াৰ পিছতেই পোহৰলৈ আহিব প্ৰকৃতাৰ্থত গোটেই ঘটনাটো কি আছিল আৰু কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে শিশুটিৰ পৰিয়ালবৰ্গই মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীক লগ কৰি সেই তেওঁলোকে একে কথাই বা একে অভিযোগে উত্থাপন কৰিছিল যে সেই নিশাটোত যি দুগৰাকী চিকিৎসক তেওঁলোকে দায়িত্বত আছিল সেই দায়িত্বত থকা চিকিৎসক দুগৰাকীৰ বিৰুদ্ধে কিন্তু কোনো ধৰণৰ তেওঁলোকে তদন্ত বা কোনো ধৰণৰ সোধা পোছা কৰাৰ কথা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে এতিয়ালৈকে কৰা নাই এনেধৰণৰ মুখ্যমন্ত্ৰীৰ আগত তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়েও পৰিয়ালটোক আশ্বাস প্ৰদান কৰিছে যে সমগ্ৰ বিষয়টো বা সমগ্ৰ ঘটনাটো এক প্ৰকাৰে নিৰপেক্ষ তদন্ত হ'ব কোনো দোষী হাৰি যাব নোৱাৰে সেই কথাবোৰ কৈছে
তাৰপিছতো যে GMCHৰ যি ঘটনা সেই ঘটনা এক প্ৰকাৰে এতিয়া চাঞ্চল্য সৃষ্টি কৰি আছে নতুন নতুন তথ্য পোহৰলৈ আহিছে 11 জগত ট্ৰলি পুলাৰক যিহেতু তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে তাৰ সমান্তৰালভাৱে ভানুপ্ৰিয়া মিছঙক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে 5 দিনৰ কাষ্টাডি বিচাৰিছিল কিন্তু তেওঁলোকক দিলে 3 দিনৰ কাষ্টাডি কিন্তু তাৰ পিছতো এতিয়া মই আছোঁ যে ভঙাগড় থানাৰ সমীপত আৰু ভঙাগড় ভিতৰভাগত থানাৰ ভিতৰভাগত তেওঁক এতিয়া সোধা পোছা কৰি থকা হৈছে নীলোৎপল আছে মোৰ সৈতে নীলোৎপলে দেখাব এতিয়াও কিন্তু সোধা পোছা ভিতৰভাগত চলি আছে কিয় সংঘটিত হৈছিল সেই ঘটনাটো আৰু এক প্ৰকাৰে সেই ঘটনাটো সংঘটিত হোৱাৰ পিছতে প্ৰতিগৰাকী লোকৰ মনত চিন্তাৰ সৃষ্টি হৈছে কাৰণ GMCHত যদিহে এনেধৰণৰ ঘটনা সংঘটিত হ'বলগীয়া হয় তেনেহ'লে কাৰ মুখলৈ চাই এইসকল লোকে এই যিসকল খাটি খোৱা দৰিদ্ৰ লোক GMCHলৈ আহে সেইসকলে কাৰ মুখলৈ চাব কাৰ তেওঁলোকে ভৰসা ইয়াত চিকিৎসা কৰিবলৈ আহিব এনেধৰণৰ বহু প্ৰশ্ন সৃষ্টি হৈছে কিন্তু এইখিনিতে কৈ থওঁ যে এতিয়া GMCHত এই ঘটনাটো সংঘটিত হৈ যোৱাৰ পিছতেই বহু ৰহস্য পোহৰলৈ আহিছে কাৰণ যিটো NICUৰ কথা কোৱা হৈছে সেই NICUত সেইদিনা যিহেতু শিশু আছিল একেখন বিচনাতে 3 পৰা 4টাকৈ শিশু ৰখাই থোৱা হৈছিল বুলি কৈছে তাৰ সমান্তৰালভাৱে এনে এটা বিস্ফোৰক অভিযোগ উত্থাপন হৈছে যে 30-40টাকৈ শিশুক এগৰাকী নাৰ্ছে অকলেই চোৱা চিতা কৰিব লাগে অকলেই তেওঁলোকে ড্ৰাইপাৰ চেঞ্জ কৰাব লাগে অকলেই গাখীৰ খুৱাব লাগে এনেধৰণৰ বহু অভিযোগ উত্থাপন হৈছে কিন্তু আপুনি চাওক উন্নয়ন চিকিৎসা ব্যৱস্থা ইমান এটা উন্নয়ন হোৱাৰ পিছত ইমান শক্তিশালী হোৱাৰ পিছতো 30-40টাকৈ শিশুক এগৰাকী নাৰ্ছে যদি এনেধৰণে এই 30-40টাকৈ শিশুক এগৰাকী মাত্ৰ নাৰ্ছে যদি তেওঁলোকে আপডাল কৰিব লাগে তেনেহ'লে আপুনি ভাবক আন শিশুসকলৰ অৱস্থা কি হ'ব গতিকে এনে বহু অভিযোগ এনে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পিছতে এক প্ৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আপুনি দেখিছিলে যে সিদিনা মুখ্যমন্ত্ৰীগৰাকী আহিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে লাজ পাইছোঁ বুলি কৈছে এনেকৈ এই ঘটনাটোত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃত তদন্ত হ'ব বুলি কৈছে কিন্তু তদন্ত কাক লৈ কৰিব কি হ'ব গোটেই তদন্ত প্ৰক্ৰিয়াটোত আচলতে GMCHত আচলতে এই ঘটনাবোৰ কিয় হ'বলৈ পাইছে কাৰ ছত্ৰছাত হৈছে কোন দালাল ৰাজ চলিছে এই ঘটনাবোৰ আচলতে পোহৰলৈ অহাৰ পিছতহে GMCHৰ প্ৰতি মানুহৰ এটা আস্থা থাকিব নে নাথাকে তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছত দেখিবলৈ পোৱা যাব সৰু কথা নহয় এটা শিশুৰ মৃত্যু হৈছে এটা পৰিয়ালৰ সপোন ভাঙি থানবান হৈ গৈছে পিতৃ মাতৃহে বুজিব হেৰুৱাৰ বেদনা কিমান আনে বুজি হয়তো নাপাবও পাৰে কিন্তু হেৰুৱাজনেহে বুজিব ইয়াৰ আচলতে বেদনা কিমান ভয়ংকৰ গতিকে এই ঘটনাটো সংঘটিত হৈ যোৱাৰ পিছতে এক প্ৰকাৰ এতিয়া চাৰিওফালে চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যজুৰি এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে গতিকে এই ঘটনাবোৰ যেতিয়ালৈ প্ৰকৃত তদন্ত নহ'ব তেতিয়ালৈ কিন্তু আস্থা বিশ্বাস আৰু GMCHৰ প্ৰতি থকা সততা কাৰো নাথাকিব এই ঘটনাবোৰ আহিছে এতিয়াও মই দেখুৱাইছোঁ যিসকল লোক আছে এই লোকসকলে এক প্ৰকাৰে এতিয়াও আতংকিত হৈ আছে কাৰণ GMCHত যদি এনে এটা ঘটনা সংঘটিত হৈছে তেনেহ'লে এই লোকসকলে তেওঁলোকৰ যি বেমাৰেই হওক বা তেওঁলোকৰ পৰিয়ালৰ আত্মীয়সকলক লৈ যদি আহে তেনেহ'লে কাৰোৰ পৰা ভাল ব্যৱহাৰ নাপায় কোনো ধৰণৰ ভাল চিকিৎসা নহয় এনে বহু অভিযোগ উত্থাপন হৈছে গতিকে সেই অভিযোগসমূহক কেনেধৰণে খণ্ডন কৰিব পৰা যাব এই বিষয়টো পৰৱৰ্তী সময়ত পোহৰলৈ আহিব বা সেই বিষয়সমূহ চাবলগীয়া হ'ব কিন্তু মূল বিষয়টো হৈছে আমি কৈ থকা বিষয়টো হৈছে এই শিশুটিৰ মৃত্যুৰ জগৰীয়া প্ৰকৃতাৰ্থত কোন কাৰ আচলতে ভুলৰ কাৰণে এই শিশুটিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এই বিষয়বোৰ স্পষ্ট হ'ব লাগে এই বিষয়বোৰক লৈ যিজন দোষী সেই দোষীজনক কঠোৰতম কঠোৰ তেওঁলোকক শাস্তি বিহিব লাগে এই ঘটনাৰ পিছতে এক প্ৰকাৰ এনেধৰণৰ বহু প্ৰশ্ন সৃষ্টি হৈছে গতিকে এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু আছে এই প্ৰতিবেদনখনত এই প্ৰতিবেদনখনত গোটেই উত্তৰখিনি আছে গতিকে এই উত্তৰখিনি কিমান শুদ্ধ কিমান সত্য প্ৰতিবেদন ওলাই অহাৰ পিছতে যিহেতু গম পোৱা যাব কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাসৰ মতে সকলো এক প্ৰকাৰে এতিয়া বাট চাই ৰৈছে সেই কমিটিৰ প্ৰতিবেদন এক প্ৰকাৰে দোষীজনক যে শাস্তি দিব সেই কথা নিশ্চিত হৈ পৰিছে নিশ্চয়কৈ প্ৰাঞ্জিত আচলতে প্ৰতিবেদনখন দাখিল কৰাৰ পাছতে কি আছে এই প্ৰতিবেদনখনত সেয়া স্পষ্ট হোৱাৰ পাছতে আচলতে বিষয়টোৰ সমগ্ৰ বিষয়সমূহ এই সমগ্ৰ ঘটনাটোৰ বিষয়সমূহ তদন্তৰ আওতালৈ আহিছে নে নাই সেয়া গম পোৱা যাব কাৰণ প্ৰত্যেকগৰাকীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে পৰিয়ালৰ লোকেও কালি সেই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছিল কিন্তু তাৰ পাছতে প্ৰকাশ কৰিছে তেওঁলোকৰ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ আচলতে ক্ষোভ থাকি গৈছে কাৰণ চিকিৎসকসকল আছিলে নাৰ্ছ বাকী কেইবাগৰাকীও আছিলে তেওঁলোকক আওতালৈ অনা হৈছে নে নাই এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে তেওঁলোকৰ মতে এতিয়ালৈকে অনা হোৱা নাই
এগৰাকীকে তেওঁলোকে গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিব বিচাৰিছে নেকি এনেধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈছে কিন্তু কিছু সময়ৰ পাছতে যিহেতু এই প্ৰতিবেদনখন দাখিল কৰা হ'ব প্ৰতিবেদনখন দাখিল কৰাৰ পাছতে সমগ্ৰ বিষয়সমূহ কাৰণ কেইবাটা বিষয় এতিয়া ওলাই পৰিছে এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে কেইবাটা বিষয় এতিয়া উন্মোচন হৈছে GMCHৰ ভিতৰত চলি থকা আমি পূৰ্বৰ পৰা দালাল ৰাজৰ কথা কৈ থাকোঁ সমান্তৰালকৈ শিশু নিৰুদ্দেশ হোৱাৰ ঘটনা বহুবাৰ সংঘটিত হৈছে চুৰি কৰাৰ ঘটনা সংঘটিত হৈছে ক'ৰবাত নহয় ক'ৰবাত সুৰক্ষাৰ ক্ষেত্ৰত সুৰুঙা থাকি গৈছে GMCHত যিসকল সাধাৰণ লোক আচলতে চিকিৎসা কৰিবলৈ যায় ক'ৰবাত নহয় ক'ৰবাত এক বৃহৎ সুৰুঙা থাকি গৈছে GMCHৰ ভিতৰত এই সকলোবোৰ দিশ আচলতে প্ৰতিবেদনখনত স্পষ্ট হৈ পৰে নে নাই বা কেনেধৰণৰ শাস্তি তেওঁলোকে লাভ কৰে তাকে লৈ এতিয়া বাট চাই আছে পৰিয়ালৰ লোক বাট চাই আছে সমান্তৰালকৈ সকলো সাধাৰণ লোকে আচলতে বাট চাই আছে প্ৰাঞ্জিত আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম এই মুহূৰ্তত খন্তেক সময় বাণিজ্যিক বিৰতি লৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ